নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱে তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় দ্ৰব্যৰ পৃথকীকৰণ সম্পৰ্কে আলোচনা কৰিম। এই অধ্যায়টিৰ জৰিয়তে আমি পদাৰ্থত থকা উপাদানসমূহৰ বিষয়ে আৰু মিশ্ৰৰ প্ৰকাৰ সম্পৰ্কে আৰু পদাৰ্থৰ ভাগবিলাক আমি এই অধ্যায়টিৰ জৰিয়তে পঢ়িব পাৰিম। আজি আহাচোন আমি এতিয়া চাওঁ পদাৰ্থ মানেনো কি। এতিয়া চোৱা পদাৰ্থ কি বুলি কৈছে। আমাৰ চৌপাশৰ সামগ্ৰী দৃশ্যমান যেনে উদ্ভিদ, প্ৰাণী, পানী, মাটি, বালি, ধাতু, প্লাষ্টিক, খাদ্য, কাপোৰ বা অদৃশ্য বায়ু। এতিয়া কি কৈছে, আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ সামগ্ৰী আমি দেখিবলৈ পাওঁ বুলি কৈছে। কিছুমান কি বুলি কৈছে, আমি চকুৰে দেখো মানে দৃশ্যমান, আৰু কিছুমান কি বুলি কৈছে অদৃশ্য, যিবিলাক আমি চকুৰে দেখা নাপাওঁ বুলি কৈছে। এতিয়া দৃশ্যমানৰ ভিতৰত কি হয়, আমাৰ চাৰিওফালে দেখি থকা আমি উদ্ভিদ, প্ৰাণী, হয়নে, পানী, মাটি, বালি, ধাতু, বিভিন্ন ধৰণৰ সামগ্ৰী। এতিয়া অদৃশ্য কি বুলি কৈছে, বায়ু। বায়ু আমি চকুৰে দেখা নাপাওঁ। এইবিলাক সকলোবিলাক কি হয়, আমাৰ চাৰিওফালে থকা কিছুমান সামগ্ৰী, আৰু এই সকলো বস্তুকে কি বুলি কোৱা হয়, পদাৰ্থ বুলি কোৱা হয়। এতিয়া পদাৰ্থ কাক বোলে, আমাৰ চাৰিওফালে দেখি থকা এই গোটেইবিলাক সামগ্ৰী, যিবিলাক আমি চকুৰে দেখো বা নেদেখো, সেই গোটেইবিলাক সামগ্ৰী কি বুলি কোৱা হয়, পদাৰ্থ বুলি কোৱা হয়। পদাৰ্থৰ কেইটা অৱস্থা চোৱা, আমাক এতিয়া কি কৈছে, পদাৰ্থৰ তিনিটা অৱস্থা। কি, গোটা, জুলীয়া আৰু গেছীয়। এতিয়া পদাৰ্থৰ আমি কেইটা অৱস্থা জানিলো, পদাৰ্থৰ তিনিটা অৱস্থা থাকে, গোটা, জুলীয়া আৰু গেছীয়। এতিয়া চোৱা আমাক গোটা পদাৰ্থৰ বিষয়ে কৈছে। চেনি, নিমখ, চাউল, দালি, চাহপাত, এইবিলাক কি হয়, গোটা পদাৰ্থ। জুলীয়া পদাৰ্থ কি দিছে চোৱা, পানী, গাখীৰ, তেল, এইবিলাক কি জুলীয়া পদাৰ্থ। আৰু গেছীয় পদাৰ্থৰ উদাহৰণ কি দিছে, বায়ু এবিধ কি পদাৰ্থ, গেছীয় পদাৰ্থ। এতিয়া কি কৈছে চোৱা, পদাৰ্থ, দ্ৰব্য আৰু মিশ্ৰ সম্পৰ্কে আমাক বুজাব গৈছে। পদাৰ্থ বিশুদ্ধ বা মিশ্ৰণ হ'ব পাৰে। এতিয়া কি কৈছে, পদাৰ্থবিলাক বিশুদ্ধ হ'ব পাৰে আৰু মিশ্ৰণ হ'ব পাৰে বুলি কৈছে। চোৱা, বিশুদ্ধ আৰু মিশ্ৰণ দুয়োটা প্ৰকাৰৰ হ'ব পাৰে পদাৰ্থ। এতিয়া বিশুদ্ধ পদাৰ্থ মানে কি চোৱা, মাত্ৰ এবিধ দ্ৰব্যৰে গঠিত পদাৰ্থ। বিশুদ্ধ পদাৰ্থ মানে কি, যদি মাত্ৰ এবিধ দ্ৰব্যৰে গঠিত হয়, তাক কি বুলি কোৱা হয়, বিশুদ্ধ পদাৰ্থ বুলি কোৱা হয়। উদাহৰণ হিচাপে দিছে চোৱা, লোহাৰ টুকুৰা, বিশুদ্ধ পানী, এইবিলাক কি হৈছে বিশুদ্ধ পদাৰ্থ। মানে লোহাৰ টুকুৰাটো বিশুদ্ধ পদাৰ্থ কিয় কোৱা হয়, কাৰণ লোহাৰ টুকুৰাটো অকল লোৰে নিৰ্মিত, হয়নে, আৰু বিশুদ্ধ পানী কি হয়, অকল তাত কি আছে, পানী আছে, সেইকাৰণে কি হ'ব, পানী এবিধ কি পদাৰ্থ, বিশুদ্ধ পদাৰ্থ। এতিয়া আমাক কৈছে মিশ্ৰণৰ কথা কৈছে চোৱা, একাধিক দ্ৰব্যৰে গঠিত পদাৰ্থ। এতিয়া মিশ্ৰণ কি বুলি কৈছে, বহু কেইটা দ্ৰব্য লগ লাগি যদি গঠিত হয়, সেই পদাৰ্থটোক কি বুলি কোৱা হয়, মিশ্ৰণ বুলি কোৱা হয়। এতিয়া মিশ্ৰণৰ এটা উদাহৰণ দিছে চোৱা, মাটি আৰু বায়ু, এইবিলাক কি হয়, মিশ্ৰণ। মাটি বিভিন্ন পদাৰ্থৰ মিশ্ৰণ হয়, আৰু বায়ু কি হয়, বিভিন্ন গেছৰ কি হয়, মিশ্ৰণ হয়। আমি জানো যে বায়ু বিভিন্ন গেছৰ সমষ্টি, সেইকাৰণে বায়ুক কি বুলি কোৱা হয়, মিশ্ৰণ বুলি কোৱা হয়। বায়ুত কি কি থাকে, বায়ুত কি থাকে, অক্সিজেন থাকে, কাৰ্বন ডাই অক্সাইড থাকে, আৰ্গন, হিলিয়াম, হয়নে, নিয়ন, নাইট্ৰজেন, এইবিলাক ক'ত থাকে, বায়ুত থাকে, আৰু সেইকাৰণে বায়ুক কি বুলি কোৱা হয়, মিশ্ৰণ বুলি কোৱা হয়। এতিয়া আমাক উপাদান সম্পৰ্কে বুজাব গৈছে। তোমালোকে ইয়াতে চিত্ৰত দেখিছা, চোৱা, মাটিত থকা দ্ৰব্যৰ কথা কৈছে। ইয়াতে মাটি এটা কি বুলি কৈছে, মিশ্ৰণ বুলি কৈছে। চোৱা, মাটি কি বুলি কৈছে, মিশ্ৰণ। কিয় মিশ্ৰণ বুলি কৈছে, তোমালোকে চিত্ৰত দেখিবলৈ পাইছা, মাটিত কি থাকে চোৱা, বোকা, বালি, শিলগুটি, এইবিলাক কি হয়, মাটিত থাকে, বা এই তিনিওটা পদাৰ্থ লগ লাগি কি গঠন হয় বুলি কৈছে, মাটি গঠন হয় বুলি আমি ক'ব পাৰো। কি কৰিছে, ইয়াতে এটা কাঁচৰ বটলত মাটি আৰু পানী মিহলাই কুটি দি কিছু সময় নলৰোৱাকৈ থৈ দিছে। থৈ দিওঁতে আমি এই তিনিটা স্তৰ আমি এনেকে দেখিবলৈ পাম। ইয়াতে স্তৰবিলাক দেখিবা, তোমালোকে কি দেখা পাবা, তলত একদম শিলগুটি দেখিবা, তাৰ ওপৰৰ স্তৰটোত কি দেখিবা, বালি, আৰু তাৰ ওপৰত কি থাকিবা, বোকা আৰু পানী থাকিব। এতিয়া চোৱা, কাঁচৰ বটলত পানী আৰু বালি চহিয়া মাটি মিহলাই লোৱা। এতিয়া সেই ক্ৰিয়াকলাপটো কৰিবৰ কাৰণে কি কৰিব দিছে, পানী আৰু বালি চহিয়া মাটি মিহলাই ল'ব দিছে। আৰু আমি কি দেখিবলৈ পাম চোৱা, তাতে তিনিটা স্তৰ গঠন হ'ব। ওপৰত কি থাকিব চোৱা, পানীৰ সৈতে বোকা মাটি। আমি দেখিছিলে চিত্ৰত কি দেখিছো, ওপৰত চোৱা, পানীৰ লগত কি আছে, বোকা মাটি আছে।
আমি কি দেখা পাম চোৱা মধ্য স্তৰত বালি দেখা পাবা আৰু তলত কি দেখা পাম শিলগুটি আমি দেখিছোৱে চোৱা মাজত কি দেখা পাম আমি বালি আৰু তলত কি দেখা পাম শিলগুটি আমি দেখিব পাম এতিয়া মাটি হল এই তিনিটা পদাৰ্থৰ মিশ্ৰণ মাটি কোন তিনিটা পদাৰ্থৰ মিশ্ৰণ মাটি হৈছে কিহৰ মিশ্ৰণ বোকা মাটি বালি শিলগুটি এইবিলাকৰ কি মিশ্ৰণ হৈছে মাটি প্ৰতিটো পদাৰ্থক উপাদান বুলি কোৱা হয় আৰু কি কৈছে এই তিনিওটা পদাৰ্থক কি বুলি কোৱা হয় একোটা উপাদান বুলি কোৱা হয় এতিয়া চোৱা দৈনন্দিন জীৱনত মিশ্ৰণৰ কিছুমান উদাহৰণ আমাক ইয়াতে দিছে চোৱা আমি নিশ্চয় কি কৰিছো চৰ্বত সকলোৱে খাইছো চৰ্বতত কি থাকে চোৱা নেমুৰ ৰস পানী নিমখ চেনিৰ মিশ্ৰণ এইবিলাক মিহলালে কি হয় চৰ্বত প্ৰস্তুত হয় এতিয়া চৰ্বতটো কি হয় এটা মিশ্ৰণ কিয় চৰ্বতত কি আছে চোৱা কেইটা উপাদান আছে চোৱা নেমুৰ ৰস এটা উপাদান পানী নিমখ চেনিৰ এই কেইটা কি আছে এই চাৰিটা উপাদান আমি ক'ত পাও বুলি কৈছে চৰ্বতত পাও সেইকাৰণে চৰ্বত এটা কি হ'ব মিশ্ৰণ হ'ব চাহটো উপাদানৰ মিশ্ৰণ কি থাকে চাহত চোৱা পানী গাখীৰ চেনি আৰু চাহপাত এতিয়া চাহু কি বুলি কৈছে এক প্ৰকাৰৰ মিশ্ৰণ বুলি কৈছে আৰু চাহত থকা উপাদান কেইটা কি বুলি কৈছে চাহত থকা উপাদান কেইটা হৈছে পানী গাখীৰ চেনি চাহপাত এইবিলাক চাহত থকা কেইটামান উপাদান এতিয়া আমাক ইয়াতে দ্ৰব্যৰ উদাহৰণ দিছে আৰু মিশ্ৰৰ উদাহৰণ দিছে পানী নিমখ সোণ এইবিলাক কিহৰ উদাহৰণ দ্ৰব্যৰ উদাহৰণ আৰু মিশ্ৰৰ উদাহৰণ কি দিছে শিলটো এটা কি বুলি কৈছে মিশ্ৰ বুলি কৈছে মাটিও কি হয় মিশ্ৰ আৰু নিমখ পানী এটো কি হ'ব মিশ্ৰ হ'ব এতিয়া আমাক এটা ক্ৰিয়াকলাপ দিছে বিভিন্ন ধৰণৰ মিশ্ৰণৰ প্ৰকাৰ সম্পৰ্কে জানিবৰ কাৰণে আমাক এটা ক্ৰিয়াকলাপ কৰি চাব দিছে ইয়াতে কি লৈছে সামগ্ৰী চোৱা পানী নিমখ বালি মিঠাতেল এইকেইটা সামগ্ৰী আমাক সংগ্ৰহ কৰি লব দিছে কি লব দিছে পানী বালি নিমখ আৰু কি লব দিছে মিঠাতেল আমাক লব দিছে আৰু এই চাৰিওটা সামগ্ৰীৰ জৰিয়তে আমাক কি বুজাব গৈছে মিশ্ৰণৰ প্ৰকাৰ সম্পৰ্কে বুজাব গৈছে ওপৰৰ সামগ্ৰীবোৰৰ যিকোনো দুটা লোৱা আৰু তালিকাখন পূৰোৱা এতিয়া কি কৈছে আমাক যে সামগ্ৰী কিছুমান কি কৰিব দিছে লব দিছে আৰু আমাক এখন তালিকা পুৰাব দিছে বাছি লোৱা দ্ৰব্য দুটাৰ অৱস্থা গোটা জুলীয়া তালিকাভুক্ত কৰা এতিয়া কি কৈছে যি কেইটা দ্ৰব্য তুমি বাছি লৈছা আমাক দুটা দ্ৰব্য আমাক মিশ্ৰণ বনাব দিছে দুটা দ্ৰব্য লৈ আমাক কি কৰিব দিছে মিশ্ৰণ বনাব দিছে আৰু যি দুটা দ্ৰব্য তুমি বাছি লৈছা সেই দুটা দ্ৰব্যৰ অৱস্থাটো কি গোটা নে জুলীয়া নে গেছীয় কি হয় এইবিলাক আমাক কি কৰিব দিছে লিখিব দিছে দ্ৰব্য দুটা দ্ৰৱণীয় হয় নে নহয় লিখি ৰাখা এতিয়া কি কৈছে যি দুটা দ্ৰব্য তুমি লৈছা পৰীক্ষাৰ কাৰণে সেই দ্ৰব্য দুটা দ্ৰৱণীয় হয় নে নহয় সেইটো আমাক লিখিব দিছে আৰু দ্ৰব্য দুটা মিহলাব দিছে তাৰ পিছত কি কৈছে চোৱা আমাক এনেকা তালিকা এখন বনাব দিছে আমাক কেইটা দ্ৰব্য দিছিলে আমাক চাৰিটা দ্ৰব্য দিছিলে কি দিছিলে মিঠাতেল বালি পানী নিমখ এই চাৰিটা দ্ৰব্য দিছিলে আৰু এই চাৰিটাৰে দুটাকৈ লৈ আমাক কি কৰিব দিছে এনেকা তালিকাখন পূৰ কৰিব দিছে এতিয়া কি হ'ব আমাক প্ৰথমতে এটা উদাহৰণত আমাক দেখাই থৈ দিয়া আছে কি দেখাইছে চোৱা দুবিধ পদাৰ্থ লৈছে কি লৈছে নিমখ আৰু পানী লৈছে সিহঁতৰ অৱস্থা লিখিছে নিমখৰ অৱস্থা কি গোটা পানীৰ অৱস্থা কি জুলীয়া আৰু দ্ৰৱণীয় হয় নে নহয় সেইটো আমাক লিখিব দিছে আমি জানো যে নিমখ যদি পানীত দিও কি হয় দ্ৰৱণীয় হয় তাৰ পিছত আমি কি লব পাৰো এতিয়া আমি লব পাৰো পানীৰ সৈতে আমি কি লম পানীৰ সৈতে আমি বালি লব পাৰো পানীৰ সৈতে আমি কি লৈছো এতিয়া চোৱা বালি লৈছো পানী কি পানীৰ অৱস্থা কি বাৰু পানী জুলীয়া আৰু বালি কি হয় গোটা এতিয়া এইটো দ্ৰৱণীয় নে অদ্ৰৱণীয় আমি লিখিব দিছে কি হ'ব অদ্ৰৱণীয় বালি পানীত মিহলি হৈ নাযায় এতিয়া আমি লব পাৰো পানী আৰু কি লম আমি মিঠাতেল এটা দুইটাৰ অৱস্থা লিখা পানী কি হয় জুলীয়া আৰু মিঠাতেলু কি হয় জুলীয়া এতিয়া দ্ৰৱণীয় নে অদ্ৰৱণীয় কি হ'ব অদ্ৰৱণীয় হ'ব
মিঠাতেল পানীৰ লগত বা পানী মিঠাতেলৰ লগত মিহলি নহয় এনেদৰে তোমালোকে দুটা দুটাকৈ পদাৰ্থবিলাক লৈ দ্ৰৱণীয়তা পৰীক্ষা কৰিব পাৰা এতিয়া আমাক কৈছে চোৱা তোমাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্নকেইটাৰ বিষয়ে চিন্তা কৰা এতিয়া কি কৈছে আমি সেই তালিকাখন যে বনালো সেই তালিকাখনৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আমাক তলত দিয়া এই প্ৰশ্নকেইটা আমাক ভাবিব দিছে প্ৰথমটো প্ৰশ্ন কি সুধিছে চোৱা মিশ্ৰ এটা প্ৰস্তুত কৰাৰ বাবে কোন দুটা দ্ৰব্য ব্যৱহাৰ কৰিছা সিহঁতৰ ভৌতিক অৱস্থা কি কি এতিয়া কি কৈছে মিশ্ৰ এটা প্ৰস্তুত কৰাৰ বাবে আমি কি কি দ্ৰব্য ব্যৱহাৰ কৰিছো আৰু সিহঁতৰ ভৌতিক অৱস্থানো কি কি আমি জানো যে পদাৰ্থৰ তিনিটা ভৌতিক অৱস্থা আছিলে কি আছিলে গোটা জুলীয় আৰু গেছীয় মিশ্ৰটো প্ৰস্তুত হোৱাৰ পিছত সিহঁতৰ ভৌতিক অৱস্থা একে আছে নে এতিয়া সুধিছে যে মিশ্ৰটো যেতিয়া প্ৰস্তুত হোৱাৰ পিছত সিহঁতৰ ভৌতিক অৱস্থা একে থাকে নে আমি দেখিব পাম যে মিশ্ৰ প্ৰস্তুত কৰিলে কেতিয়াবা কিছুমান পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন ঘটে আৰু কেতিয়াবা একে থাকে তাৰ পিছত কৈছে চাৰিওটা দ্ৰব্য হলনা হলনিকৈ ব্যৱহাৰ কৰি কিমানটা মিশ্ৰ বনাব পাৰিবা এতিয়া কি কৈছে আমাক চাৰিটা দ্ৰব্য দিছিলে আৰু চাৰিটা দ্ৰব্য হলনা হলনিকৈ ব্যৱহাৰ কৰি আমি কিমানটা মিশ্ৰণ বনাব পাৰিম আমি বহুতো মিশ্ৰণ বনাব পাৰিম তোমাৰ ফলাফলবোৰ বন্ধুসকলৰ লগত আলোচনা কৰা এতিয়া আমি কি কি ফলাফল পালো সেইবিলাক আমাৰ বন্ধুৰ লগত আলোচনা কৰিব দিছে প্ৰস্তুত কৰা মিশ্ৰবোৰৰ প্ৰকাৰবোৰ কি কি হ'ব এতিয়া কি কৈছে প্ৰস্তুত কৰা মিশ্ৰবোৰৰ প্ৰকাৰ কি কি এতিয়া আমি এই গোটেই ফলাফলটোৰ জৰিয়তে আমি জানিব পাৰিম যে মিশ্ৰণ বা মিশ্ৰৰ প্ৰকাৰ কি দুই প্ৰকাৰৰ এটা হৈছে সমহত্ব মিশ্ৰণ আৰু এটা হৈছে অসমহত্ব মিশ্ৰণ সমহত্ব মিশ্ৰণ মানে সকলোবোৰ দ্ৰব্য সমানভাৱে সকলো অংশত মিহলি হৈ থাকে আৰু অসমহত্ব মিশ্ৰণ মানে সকলোবিলাক দ্ৰব্য সমানভাৱে মিহলি হৈ নাথাকে এতিয়া কৈছে মিশ্ৰত থকা দ্ৰব্যবোৰ পৃথক কৰাটো কিয় প্ৰয়োজন এতিয়া এটা মিশ্ৰত যিবিলাক দ্ৰব্য থাকে সেইবিলাক পৃথক কৰাটো কিয় প্ৰয়োজন বুলি কৈছে চোৱা মিশ্ৰণত প্ৰায়ে অবাঞ্ছিত সামগ্ৰী থাকে এতিয়া মিশ্ৰণবিলাকত প্ৰায়ে দেখা পোৱা যায় যে তাত কি থাকে অবাঞ্ছিত যিবিলাক আমাক নালাগে হেনে ধৰণৰ সামগ্ৰী মিশ্ৰণত থকা দেখিবলৈ পোৱা যায় যেনে কি উদাহৰণ দিছে চোৱা চিৰাত থকা তুহটো কি হয় এটা অবাঞ্ছিত সামগ্ৰী দালি বা চাউলত থকা শিলগুটি এইবিলাক কি হয় অবাঞ্ছিত সামগ্ৰী আৰু এইবিলাক আমাক নালাগে সেই কাৰণে আমি কি কৰিব লাগে মিশ্ৰণত থকা দ্ৰব্যবোৰ পৃথক কৰিব লাগে ব্যৱহাৰ কৰাৰ আগতে এই কম লাগতিয়াল উপাদানসমূহ পৃথক কৰিব লাগে এতিয়া কি কৈছে আমি দালি বা চাউল বা চিৰা ব্যৱহাৰ কৰাৰ আগতে কি কৰিব লাগে কম লাগতিয়াল মানে তুটো অলাগতিয়ালো নহয় বা শিলগুটিও অলাগতিয়াল পদাৰ্থ নহয় কিছু কামত ইহঁতক লাগে কিন্তু সেই কেইটা আমাক চিৰা দালি বা চাউলত আমাক নালাগে সেই কাৰণে কি কৈছে কম লাগতিয়াল বুলি কৈছে এতিয়া কম লাগতিয়াল উপাদানসমূহ তাৰ পৰা কি কৰিব লাগে পৃথক কৰিব লাগে খাদ্য বস্তু আৰু আন বহুতো কামৰ বাবে পৃথকীকৰণৰ প্ৰয়োজন এতিয়া কি কৈছে খাদ্য বস্তু আৰু বিভিন্ন কামৰ কাৰণে আমাক পৃথকীকৰণৰ অতিকৈ প্ৰয়োজন বুলি কৈছে এতিয়া আমাক দিছে মিশ্ৰণ পৃথক কৰাৰ কাৰণ এতিয়া আমি মিশ্ৰণ কিয় পৃথক কৰো চোৱা প্ৰথমটো কাৰণ দিছে অলাগতিয়াল দ্ৰব্য আঁতৰাবৰ কাৰণে মিশ্ৰণত কিছুমান অলাগতিয়াল দ্ৰব্য থাকে তাক আমি আঁতৰ কৰিবৰ কাৰণে আমি মিশ্ৰণত থকা উপাদানবিলাক পৃথক কৰিব লাগে বুলি কৈছে চোৱা মিশ্ৰণত কি কৰিব লাগে পৃথক কৰিব লাগে পানীৰ শোধনত অদ্ৰৱণীয় অশুদ্ধি আৰু অনুজীৱবোৰ দূৰ কৰি পানীখিনি খোৱাৰ উপযোগী কৰা হয় এতিয়া কি কৈছে অলাগতিয়াল দ্ৰব্য আঁতৰাবৰ কাৰণে মিশ্ৰণবিলাক পৃথক কৰিব লাগে কি কৈছে চোৱা পানী যেতিয়া শোধন কৰা হয় পানীত থকা কি অদ্ৰৱণীয় অশুদ্ধি যিবিলাক পানীৰ লগত মিহলি হৈ নাযায় অদ্ৰৱণীয় অশুদ্ধি কিছুমান আৰু অনুজীৱবিলাক কি কৰিব লাগে পানীৰ পৰা আঁতৰ কৰাব লাগে আৰু এই তেতিয়াহে পানীখিনি কি হয় বুলি কৈছে খোৱাৰ কাৰণে উপযোগী হয় এতিয়া আমাক সেকেন্ডটো কাৰণ দিছে চোৱা লাগতিয়াল দ্ৰব্য আহৰণ কৰিবৰ কাৰণে চোৱা সাগৰৰ পানীৰ বাষ্পীভৱন ঘটাই নিমখ আহৰণ কৰা হয় এতিয়া আমাক কিয় লাগে
পৃথকীকৰণ পদ্ধতিটো কিয় প্ৰয়োজন বুলি কৈছে লাগতিয়াল দ্ৰব্য আমি আহৰণ কৰিবৰ কাৰণে পৃথকীকৰণ পদ্ধতি আমাক লাগে বুলি কৈছে সো উদাহৰণ দিছে সাগৰৰ পানীৰ পৰা আমি কি কৰো বুলি কৈছে বাষ্পীভৱন ঘটাই তাৰ পৰা আমি নিমখ বিলাক কি কৰো আহৰণ কৰো আৰু কৈছে নিমখ আমাৰ খাদ্যৰ বাবে আৰু উদ্যোগত অতি প্ৰয়োজনীয় নিমখ বিলাক কি আমাৰ খাদ্যত অতিকৈ প্ৰয়োজনীয় আৰু বিভিন্ন ধৰণৰ উদ্যোগত নিমখ বিলাক প্ৰয়োজনীয় বুলি কৈছে আৰু সেই কাৰণে কৈছে যে পৃথকীকৰণ পদ্ধতি অতি প্ৰয়োজনীয় তাৰ পিছত কৈছে সো বিশুদ্ধ দ্ৰব্য আহৰণ কৰিবৰ কাৰণে আমাক পৃথকীকৰণ পদ্ধতিটো প্ৰয়োজন কুঁহিয়াৰৰ ৰসৰ পৰা বিশুদ্ধ চেনিৰ দানা পোৱা যায় এতিয়া কি কৈছে কুঁহিয়াৰৰ ৰসৰ পৰা আমি কি কৰিব পাৰো বুলি কৈছে চেনিৰ দানা প্ৰস্তুত কৰিব পাৰো বুলি কৈছে আৰু ঔষধিবোৰ কত ৰৈ যায় বুলি কৈছে কুঁহিয়াৰৰ ৰসত থাকি যায় আৰু এইবিলাক কাৰ্যৰ কাৰণে আমাক পৃথকীকৰণ অতিকৈ প্ৰয়োজনীয় এতিয়া আমি মূল্যায়নলৈকে আগবাঢ়িছো মোৰ প্ৰথমটো প্ৰশ্ন হৈছে চোৱা পদাৰ্থৰ অৱস্থা কেইটা এটা দুটা তিনিটা চাৰিটা পদাৰ্থৰ অৱস্থা কেইটা বাৰু পদাৰ্থৰ অৱস্থা কেইটা হ'ব পদাৰ্থৰ অৱস্থা তিনিটা গোটা জলীয় আৰু গেছীয় নেক্সট প্ৰশ্নলৈকে আহিছো বায়ু হল ডেছ পদাৰ্থ বায়ু কি পদাৰ্থ বায়ু হল এবিধ কি গেছীয় পদাৰ্থ নেক্সট প্ৰশ্নলৈকে আহিছো মাটি হল এক মিশ্ৰ শুদ্ধ নে অশুদ্ধ এতিয়া আমাক এই উক্তিটো শুদ্ধ নে অশুদ্ধ সুধিছে মাটি কি বুলি কৈছে এটা মিশ্ৰণ বুলি কৈছে আমি এই অধ্যায়টোত পঢ়িছিলো যে মাটি বিভিন্ন পদাৰ্থৰ কি হয় এটা মিশ্ৰণ হয় এই উক্তিটো কি হ'ব শুদ্ধ হ'ব তোমালোকক মই যিখিনি এতিয়ালৈকে বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা তোমালোকে এইবিলাক ঘৰত ভালদৰে অধ্যয়ন কৰিবা নিশ্চয় তোমালোকে পাৰিবা আজিলৈ আহিছো ধন্যবাদ